আজমল এটা কি ডিজাইন বানাইছো? এইটো কয় টেক্সার ডিজাইন। টেক্সচার ডিজাইন বানাইছো। কাৰোবাৰ লাগিলে যোগাযোগ কৰিব। যোগাযোগ কৰিলে পাব। হ্যাঁ পাই যাব। ডিজাইনটো চেদিলে বেদিলে হৈ আছে যে এইটো আৰু কাম আছে। বিট চিট মাৰিব। হ্যাঁ আৰু কাম কৰিব লগা আছে। কামখিনি কৰাৰ পাছত আৰু ভাল দেখা যাব। এনেকৈ কাম কৰিলে কেনেকৈ স্কোৱাৰ ফুটত কৰে? এইটো 14 টকা কৰিছোঁ। অঁ, ইমান কমত? কমতেই কৰি আছোঁ আজিকালি। আৰু কমত পাৰিব নেকি? খাই পিন্ধি যাব পাৰিলেই হ'ল। অঁ, আপোনালোকে দেখোন একেবাৰে কমত কাম কৰি দিয়ে। কি কৰিম, আজিকালি মানুহৰ পইচা নাই, তেনেকৈ আমাৰ নাই বুলিহে আমি কাম কৰি আছোঁ। অঁ যোনে কাম কৰাই আছে তেওঁলোকেও পইচা নাই আজিকালি, সেইকাৰণে সিহঁতৰ বোলো পইচা আছে মালিকৰ। পইচা যদি কাৰোবাৰ থাকে বেছিকৈ দিব, এইখিনিতেই কাম কৰি দিয়ে। অকল 14 টকাতেই কৰে না আৰু কমতো কৰে? আৰু কমত কৰিলে কেনেকৈ চলিব, আমাৰোতো ঘৰ দুৱাৰ আছে। সেইটো ডিজাইনটো ভালকৈ বনাইছে। কাষ্টমাৰে যদি এনেকুৱা ডিজাইন ভাল পায় কৰে, কিমান ধৰিব অকল ডিজাইনটো? এই ডিজাইনটো সেইটো কাষ্টমাৰৰ লগত নেগচিয়েশ্যনত আমি হেৰি কৰি লওঁ, ফিক্স প্ৰাইচ নহয় ডিজাইনৰ। অঁ, মোটামুটি লৈ লয় মানে ন? মোটামুটি মানে কিবা জিগজাগ কৰি লৈ লওঁ, যিমান টকা দিব সিমানকৈ ডিজাইন এটা কৰি দিম। বহুত